নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজি ধুনীয়া এটা স্কলাৰশ্বিপ লৈ আহিছোঁ তোমালোকে যদি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছা তেন্তে 450 টকাকৈ পাবা আৰু যদি তোমালোক পষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ কৰি আছা তেন্তে তোমালোকে 500 টকাকৈ পাৰ মান্থ পাবা ইয়াতে অকল ভাল খবৰটো হৈছে মেল ষ্টুডেণ্টৰ বাবে মানে ছাত্ৰসকলৰ বাবে ছাত্ৰীসকলে নোপোৱা তোমালোকে বিভিন্ন ধৰণৰ স্কিম পাই আছা নিযুতমইনা স্কিম আদি কৰি বিভিন্ন ধৰণৰ স্কিম পাই আছা তোমালোকে সেইবাবে তোমালোকক এইটো স্কিম নিদিয়ে অকল এইটো মেল ষ্টুডেণ্টৰ বাবেহে হয় তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা যিখিনি ছাত্ৰী হয় যদি নকৰা তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ভালদৰে তোমালোকে বুজি লোৱা তেতিয়া তোমালোকৰ লগৰবিলাকলৈ কথাটো জনাব পাৰিবা আৰু যিখিনি পি জি কোৰ্চ কৰি আছে পষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ কৰি আছে তোমালোকৰ দাদাসকললৈ এইটো নিউজ তোমালোকে পঠাব পাৰিবা সেইবাবে তোমালোকে যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবা তোমালোকে চাব পাৰা ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া কি হয় ইয়াতে সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় ডকুমেণ্ট কি লাগে ক'ত এপ্লাই কৰিব লাগে কেনেকৈ কৰিব লাগে আজি হৈছে ষ্টাৰ্টিং ডেট আজি 8 নৱেম্বৰ আজিৰ ষ্টাৰ্টিং ডেট হৈছে আৰু 20 নৱেম্বৰত লাষ্ট ডেট হৈছে ঠিক আছে এইটো শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে 8 ঘণ্টাৰ আগত ফেচবুকত পোষ্ট কৰিছিলে একচুৱেলি এইকেইদিন ভালদৰে ভিডিঅ' বনাব পৰা নাই অকণমান স্বাস্থ্যটো বেয়া হৈ আছে যিটো ৰণোজ পেগু ছাৰে তেখেতে পোষ্ট কৰিছে যেতিয়া এইটো কোনো ধৰণৰ ভুৱা বা ফেক নহয় সঁচাই হ'ব সেইবাবে বোলো ভাবিলোঁ তোমালোকৰ মাজলৈ এইটো খবৰ দি দিওঁ যিটো আজিৰ পৰা ষ্টাৰ্ট হৈছে ব'লা তেন্তে আমি আৰম্ভ কৰিছোঁ ইয়াতে ৰণোজ পেগু ছাৰে কৈছে যেন স্কলাৰশ্বিপ ফৰ মেল ষ্টুডেণ্ট 2025-26 eligible male student pursuing degree or master courses can apply online for the combined merit scholarship phrase for the academic year 2025-26 under this scheme selected student will receive 450 per month for UG courses and 500 per month for PG courses application will be accepted from 8 November to 20 November 2025 ইয়াতে এপ্লাই লিংকটো দিয়া আছে ছাৰেও এইখিনিকে কৈছে যে যিসকলে মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী কোৰ্চ কৰি আছে তোমালোকে BA BSc BCom ডিগ্ৰী কৰিছা সেইখিনিক আণ্ডাৰ গ্ৰেজুৱেট আৰু যিখিনি মাষ্টাৰ ডিগ্ৰী পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব বুলি কৈছে আৰু তেওঁলোকে যদি চিলেক্ট হৈ যায় তেতিয়া 450 টকা পাৰ মান্থ পাব এইটো UG কোৰ্চখিনিৰ ডিগ্ৰী কোৰ্চখিনি আৰু 500 টকাটো পাব PG কোৰ্চ যিখিনি মাষ্টাৰ ডিগ্ৰী কোৰ্চ ইয়াতে এডভাৰ্টাইজমেণ্টটো আমি আলোচনা কৰিম প্ৰথমতে ইয়াতে এডভাৰ্টাইজমেণ্টটো দেখিছা তোমালোকে সেইটো যদি ক্লিক কৰা এইটো ফেচবুকত আছে তোমালোকে ফেচবুকত গৈ চাব পাৰিবা ৰণোজ পেগু বুলি মাৰি দিবা তেতিয়া আহি যাব ইয়াতে এইখিনি লিখা আছে এই স্কলাৰশ্বিপটোৰ আবেদন কৰিবৰ বাবে এলিজিবল ক্ৰাইটেৰিয়াটো কি তোমালোকে জানি লোৱা ইয়াতে লিখা আছে 1 নম্বৰত দ্য মিনিমাম কোৱালিফাইং marks to apply for the scholarship shall be 60% in higher secondary final year for those who apply for combined merit degree scholarship scheme 60% হ'ব লাগিব যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰীত 60% নম্বৰ পোৱা তেতিয়াহে তোমালোকে কম্বাইন মেৰিট ডিগ্ৰী স্কলাৰশ্বিপ স্কিমটোৰ বাবে আবেদন কৰিব পাৰিবা এটা স্কিমটোৰ নাম হৈছে কম্বাইন মেৰিট ডিগ্ৰী স্কলাৰশ্বিপ 2 নম্বৰ পইণ্টত লিখা আছে 60% in general degree courses for those who apply for combined merit master degree scholarship scheme ইয়াতে কৈছে যদি তোমালোকৰ ডিগ্ৰীত মিনিমাম 60% থাকে তেতিয়াহে তোমালোকে যিটো কম্বাইন্ড মেৰিট মাষ্টাৰ ডিগ্ৰী স্কলাৰশ্বিপ আছে মানে PG স্কলাৰশ্বিপ সেইটো আবেদন কৰিব পাৰিবা মানে 60% হ'লে দুইটা স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা যিখিনি এবাৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছে সেইখিনি হ'ব কম্বাইন মেৰিট ডিগ্ৰী স্কলাৰশ্বিপ প্ৰথমটো আৰু যিখিনি এবাৰ পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকৰ হ'ব দ্বিতীয়টো তাৰপাছত 2 নম্বৰটো কৈছে দ্য মেল ষ্টুডেণ্ট পাৰ্চুইং ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰেল ডিগ্ৰী এণ্ড ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰেল মাষ্টাৰ ডিগ্ৰী কোৰ্চেছ ইন আৰ্টছ ছায়েন্স কমাৰ্চ ডিচিপ্লিন ইন প্ৰফেশ্যনেলাইজেশ্যন গভৰ্ণমেণ্ট কলেজেছ অৰ ষ্টেট চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ আছাম for the season 2024-25 are eligible for the scholarship scheme আৰু যিসকল ছাত্ৰই মেল ষ্টুডেণ্ট ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰেল ডিগ্ৰী তেওঁলোকে প্ৰথম ছেমিষ্টাৰত যদি আছে জেনেৰেল ডিগ্ৰী সাধাৰণ ডিগ্ৰী কৰি আছে মাষ্টাৰ ডিগ্ৰী আৰু কৰি আছে আৰ্টছ কমাৰ্চ ছায়েন্সৰ পৰা এখন গভৰ্ণমেণ্ট কলেজৰ পৰা বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক বা ষ্টেটৰ যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা যদি কৰি আছে তেতিয়া তেওঁলোকে ইলিজিবল হ'ব 2024-25তো ইলিজিবল হ'ব বুলি কৈছে
তাৰপিছত 3 নম্বৰটো কৈছে দ্য মেল ষ্টুডেণ্ট মাষ্ট বি এ ডমিচিয়েল অফ আছাম। 3 নম্বৰটো কৈছে ছাত্ৰজন অসমৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব বুলি কৈছে। 4 নম্বৰটো কৈছে দ্য মেল ষ্টুডেণ্ট মাষ্ট হেভ ভেলিড আপ টু ডেট এক্টিভ বেংক একাউণ্ট ইন দিয়াৰ, এইটো নেম লিখিছে চাগে, নেম। তাৰপিছত প্ৰিফাৰেবল ইন SBI এণ্ড ডিটেইলছ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন, বেংক নেম, একাউণ্ট নাম্বাৰ, ব্ৰাঞ্চ নেম, IFC আৰু ভেলিড বেংক একাউণ্ট থাকিব লাগিব বুলি কৈছে, এক্টিভ বেংক একাউণ্ট। তাৰপিছত তেওঁলোকে মানে প্ৰিফাৰ কৰিছে SBI বুলি লিখা আছে পেকেটত, যিকোনো বেংক হ'লে হ'ব ঘপক, কিন্তু SBI বেংকটো তোমাক খুলিব পাৰিবা, ইমান টেনশ্যন নাই বাৰু। SBI বেংক নহ'লেও প্ৰিফাৰেবল বুলি দিছে। তাৰপাছত ইয়াতে বেংক একাউণ্ট, বেংক নাম, IFC কোড গোটেইখিনি শুদ্ধকৈ থাকিব লাগিব বুলি কৈছে, মানে স্পষ্টকৈ ক্লিয়াৰকৈ। তাৰপিছত 5 নম্বৰটো কৈছে স্কলাৰশ্বিপ চেল বি ডিছবাৰ্ছ থ্ৰু DBT চিষ্টেম টু দ্য বেনিফিচিয়াৰী। DBT যোগে পইচাটো পঠিয়াব। তাৰ আধাৰ চিটিং হৈ থাকিব লাগিব, তোমালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগে, আধাৰ চিটিং হৈ থাকিব লাগে, তেতিয়া DBT যোগে পইচাটো হ'ব, যেনেকৈ NSP DBT যোগে হয় তেনেকৈ ঠিক একে। তাৰপাছত 6 নম্বৰটো দ্য কেণ্ডিডেট শ্বুড প্ৰচেছ দ্য ৰিলেভেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। ইয়াতে 6 নম্বৰটো কৈছে ছাত্ৰ ছাত্ৰীয়ে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰাসংগিক শিক্ষাগত যোগ্যতা ধাৰণ কৰিব লাগিব বুলি কৈছে। তাৰপাছত 7 নম্বৰটো কৈছে চিলেকশ্যন উইল বি মেড ষ্ট্ৰিক্টলি অন দি বেচিছ অফ মেৰিট ইন অল কেছেছ। আৰু চিলেকশ্যন প্ৰক্ৰিয়াটো ষ্ট্ৰিক্টলি মানে মেৰিট বেচিছতে হ'ব বুলি কৈছে। তাৰপিছত কৈছে অলছ' টু বি ৰেষ্ট্ৰিক্টেড এজ পাৰ বাজেট, আৰু তেওঁলোকৰ বাজেটৰো কথা আছে, সেইটো কথাই ক'লে। তাৰপিছত 8 নম্বৰটো কৈছে এপ্লিকেশ্যন ফৰ্মছ ডেট আৰ ইনকমপ্লিট অৰ কণ্টেইন মিছ ইনফৰমেশ্যন অৰ এন ইনএক্টিভ একাউণ্ট নাম্বাৰ প্ৰভাইড বাই দ্য এপ্লিকেণ্ট উইল বি ছাবজেক্ট টু কেঞ্চেল। যদি তেওঁলোকে এপ্লিকেশ্যন ফৰ্মখন ইনকমপ্লিটলি কৰে আৰু যদি তথ্যবিলাক ভুলকৈ দিয়ে আৰু যদি ইনএক্টিভ বেংক একাউণ্ট নাম্বাৰ দিয়ে, তেতিয়া ৰিজেক্ট হৈ যাব, কেঞ্চেল হৈ যাব বুলি কৈছে। তাৰপিছত কৈছে ইট ইজ এচেঞ্চিয়েল ডেট দ্য এপ্লিকেণ্ট ইনচিয়ৰ দ্য একুৰেচি এণ্ড কমপ্লিটেনেছ অফ দ্য এপ্লিকেশ্যন। গোটেইখিনি তথ্য তেওঁলোকে ভালকৈ দিবলৈ কৈছে। আৰু পইচাটো কৈছে UG কোৰ্চৰ বাবে 450, PG কোৰ্চৰ বাবে 500 টকাটো যোৱা বছৰ আহিছিলে কিন্তু। তাৰপাছত ইয়াতে লিখা আছে ইণ্টেণ্ডিং ষ্টুডেণ্ট ফুলফিল দ্য এবভ মেনশ্যন ক্ৰাইটেৰিয়া মাষ্ট এপ্লাই অনলাইন। এইটো অনলাইন লিংকটো দিয়া আছে, তোমালোকক দেখাই দিম বাৰু। বিটুইন 8 নৱেম্বৰ টু 20 নৱেম্বৰ দিয়া আছে। আফটাৰ ফাইনেল ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম এণ্ড প্ৰিণ্ট কপি অফ অনলাইন এপ্লিকেশ্যন মে ছাবমিট টু কনচাৰ্ণ ৰেজিষ্টাৰ প্ৰিন্সিপাল হেড অফ দি ইনষ্টিটিউট এলং উইথ দ্য নেচেচাৰী কপিজ অফ চাৰ্টিফিকেটছ ডকুমেণ্ট। তোমালোকক অনলাইনটো কৰিব দিছে, লিংকটো দিয়া আছে। 8 তাৰিখৰ পৰা, আজি 8 তাৰিখ, 8 তাৰিখৰ পৰা 20 নৱেম্বৰলৈকে অনলাইনটো হ'ব। তোমালোকে যেতিয়া ছাবমিট কৰিব, ফাইনেল ছাবমিট কৰাৰ পাছত এখন প্ৰিণ্ট আউট ল'ব ন, সেই প্ৰিণ্ট আউটখন লৈ পেলাই তোমালোকে ডকুমেণ্টছখিনিৰ সৈতে, ডকুমেণ্টছ কি কি লাগে তোমালোকক কৈ দিম বাৰু, তোমালোকৰ কলেজৰ প্ৰিন্সিপালক জমা দিবলৈ কৈছে। তাৰপাছত ইয়াতে লিখা আছে দ্য কমিটি কনষ্টিটিউট এট দ্য কলেজ ইউনিভাৰ্চিটি লেভেল। কলেজ বা ইউনিভাৰ্চিটিৰ প্ৰিন্সিপালে সকলোখিনি নথি পত্ৰ লৈ যাব। লোৱাৰ পাছত তেওঁলোকে 6 ডিচেম্বৰ আগতে, ইয়াতে এড্ৰেছটো লিখা আছে ইয়াতে লিখা আছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটীত জমা দিবগৈ লাগিব। আৰু তেওঁলোকে ছিগনেচাৰটো মাৰিব লাগিব, সেইটো তেওঁলোকে গম পাবই। তাৰপিছত কৈছে লিষ্ট অফ দি ডকুমেণ্টছ টু বি ছাবমিটেড। প্ৰথমতে কৈছে চাৰ্টিফিকেট ফ্ৰম দ্য ৰেজিষ্টাৰ হেড অফ দি ইনষ্টিটিউশ্যন ইন হুইচ কেণ্ডিডেট ইজ কাৰেণ্টলি ষ্টাডিং। তোমালোকৰ যে সেইখন কলেজত পঢ়ি আছা তাৰে এখন মানে বনাফাইড চাৰ্টিফিকেট লাগিব, এইটো কলেজে বনাই দিব। তাৰপাছত কৈছে ফটোকপি অফ ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট। তাৰপাছত কৈছে ফাইনেল মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন, ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ অফ কেণ্ডিডেট, আধাৰ কাৰ্ড। তাৰপাছত কৈছে এপ্লিকেশ্যন ইন এনি ফৰ্মছ অফ এণ্ড হাৰ্ড কপি উইল নট বি এণ্টাৰটেইন আফটাৰ দ্য ডেটছ অফ ষ্টিপুলেটেড এবভ। মানে কৈছে ইয়াতে কৈছে যেন নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কোনো আবেদনৰ ছফ্ট আৰু হাৰ্ড কপিটো একচেপ্ট কৰা নহ'ব বুলি কৈছে। তাৰপিছত কৈছে দ্য লিষ্ট অফ দ্য ছিলেক্টেড বেনিফিচিয়াৰী উইল বি নটিফাই ইন দ্য ৱেবছাইট অফ, আৰু যিখিনি ষ্টুডেণ্ট ছিলেক্ট হ'ব তেওঁলোকৰ লিষ্টটো এই ৱেবছাইটটোতে দিয়া হ'ব বুলি কৈছে। যিটো ৱেবছাইটত তোমালোকে এপ্লাই কৰিবা সেইটো ৱেবছাইটতে দিয়া হ'ব বুলি কৈছে। এইখিনি আছিলে লিষ্টটো। এতিয়া তোমালোকে জানিব মন গৈছে অনলাইন লিংকটো ক'ত আছে।
যেতিয়া ছাৰৰ এইটো পঢ়িবা ইয়াতে গৈ পেলাই দেখিছা তোমালোকে এপ্লাই অনলাইন বুলি আছে সেই লিংকটো তোমালোকে ক্লিক কৰিবা ইয়াতে তোমালোকে এইখিনি পঢ়িব পাৰিবা ইয়াত গোটেইখিনি আছে ইয়াতে তোমালোকে ৰেজিষ্টাৰ বুলি অপশ্যন দেখিছা সেই ৰেজিষ্টাৰ তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এইখন তোমালোকে পুৰাব লাগিব এইখন কেনেকৈ পুৰাই মই নেক্সট ভিডিঅ'তহে আনিব পাৰিম এইটো ভিডিঅ'ত মই খেলি মেলিকৈ যি হ'লেও ক'লোঁ বাৰু তোমালোকে ভালদৰে নটিফিকেশ্যন পঢ়ি ল'বা যিহেতু মোৰ মাতেই ওলোৱা নাই মানে চৰ্দি লাগি আছে যে তথাপিও চাগে তোমালোকে বুজি পালা কিবা এটা এইখন পুৰাব লাগিব পুৰাই গৈ পেলাই অনলাইনত কেনেকৈ পুৰাই এইখন চালেহে গম পোৱা যাব